শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰমগুৰু আমাৰ পৰমগুৰু। মই আজি উপস্থিত আছোঁ যোৰহাট জিলাৰ মহপন্থা এৰাতলি পথাৰৰ শ্ৰীমন্ত শংকৰদেৱৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল মণ্ডপথলীৰ পৰা আপোনালোকক দেখুৱাইছোঁ আমাৰ এই অনুষ্ঠানভাগীৰ বিভিন্ন কাৰ্যসূচীসমূহ। চাওকচোন কিমান কষ্টৰে কিমান আগ্ৰহেৰে অসমৰ মহাপুৰুষ শংকৰদেৱৰ আদৰ্শক জীয়াই ৰাখিবলৈ এটা অনুষ্ঠানৰ মাজেৰে তেওঁলোকে কষ্ট কৰিছে। আহক আমি অনুষ্ঠানসমূহৰ মাজলৈ আগবাঢ়োঁ। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94তম অধিৱেশনৰ বাৰ্ষিক অধিৱেশনৰ নামঘৰৰ মজিয়াত আমি প্ৰথমে প্ৰভু ভগৱন্তক সেৱা এটা নিবেদন কৰি আমি আশ্ৰয় শিবিৰসমূহৰ মাজলৈ আগবাঢ়ি যাম। আপোনালোকক দেখুৱাইছোঁ আজিৰ পৰিৱেশটো। তাৰপিছতে আমি লগ পাইছিলোঁ কাক লগ পাইছিলোঁ, কেনেকুৱা হৈছিল আমাৰ আজিৰ পৰিৱেশটো, আৰু আমাৰ নামঘৰীয়া বাপৰ লগতো কিছু কথা আলোচনা কৰিম। আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ আপুনি কামত বিজি আছে? এইটো শিবিৰ নিৰ্মাণ হ'বলৈ আৰু কিমান সময় হৈছে? সময় মানে আৰু হয় মানে 70% কাম হৈছেহে। হয় হয় বাকীখিনি আমাৰ আৰু 2 দিনৰ ভিতৰত হ'ব। আমিও সময় পাব লাগিব, কাৰণ আমিও মানে অনুষ্ঠানতে ব্যস্ত থাকে। সেইকাৰণে যিদিনা অনুষ্ঠান নাথাকে সেইদিনা ইয়াতে অলপ লাগো ভকতৰ লগত। হয়, গতিকে আজি সময় পালোঁ, আহিলোঁ ভকতৰ মাজলৈ। ইয়াতো চাগে আপুনি নিমন্ত্ৰণ পাইছে? হয়, এইটো আমাৰ নিজৰ জিলাই হয়। হয়, নিজৰ জিলা আৰু নিজৰ আমি সেৱকী বুলি ক'ব লাগিব। হয়, এতিয়া সেৱকী। হয়, গতিকে ভকত সেৱাৰ বাবে এইখিনি আমি কৰিব লাগিব। হয়, আমাৰ গুৰুজনাই এইখিনি শিকাইছে। হয়, ভকত সেৱাই মানে শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। হয়, আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু গগৈ বাপে ক'লে যে ভকত সেৱাই শ্ৰেষ্ঠ ধৰ্ম। আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। কৃষ্ণ বাপ, চাওকচোন কেনেকৈ কৃষ্ণ সেৱা জনাইছোঁ। কাম কৰি আছে? হয়। এইটো কেতিয়া আহিলে আপুনি? আমি ৰাতিপুৱা 9 বজাতে আহিলোঁ। 9 বজাতে আহিলে। কি ক'ব আপোনাৰ অনুভৱটো জনাওকচোন অকণমান। ভকতৰ সেৱাৰ বাবে কাম কৰি আছে। হয়। কিমান ভকত আশা কৰিছে বাৰু? ভকত কিমান আশা কৰিছোঁ মানে এতিয়া যিমান আহে আৰু ভকত সকলোৰে কাৰণে আদৰণি সমিতিয়ে হয় শিবিৰো বনাইছে সকলো। হয়, প্ৰাথমিকে যোৰহাট জিলা। হয়। তাকে এতিয়া আমিও কামত লাগি আছোঁ আৰু ভকতৰ লগতে। হয়। আচলতে আমাৰ শংকৰদেৱৰ গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শৰে উদ্বুদ্ধ কৰিবলৈ আমাৰ যিখন অধিৱেশন যোৰহাটত এইবাৰ হ'ল, সেই অধিৱেশনৰ মজিয়াই দি আমি সকলো ভকতলৈ এটা আহ্বান জনাম যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যে আমাৰ অধিৱেশনখন সুন্দৰভাৱে সফলভাৱে ৰূপায়ণ হ'ব লাগে, নে কি কয়? হয়, কৃষ্ণ আপোনাক আমি সততে পাই থাকোঁ আপোনাৰ ভাগৱত ব্যাখ্যাৰ মাজেদি। আপুনি নতুন পুৰুষসকলক এই অধিৱেশনস্থলীৰ পৰা কি আহ্বান জনাব? গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰি চলিলে সমস্তই মানে ভগৱন্তৰ কৃপা লাভ হয়। গতিকে আমিও নৱপ্ৰজন্মৰ প্ৰতি সেয়াই আহ্বান আমাৰ ফালৰ পৰা। হয়। আৰু গুৰুজনাৰ কৃষ্টি সংস্কৃতি হ'ল সদায় মানে সংস্কৃতি বুলি ক'লে কৃষ্ণ সংস্কৃতি। হয়। আৰু কৃষ্ণ সংস্কৃতিৰ দিশে আমি আগবাঢ়ি যাবলৈ হ'লে প্ৰত্যেকেই কৰ্মমুখী জীৱন যাত্ৰাই আগবাঢ়িব লাগিব, কাৰণ কৰ্মই হ'ল ধৰ্ম। হয়। সেই কৰ্মত থাকিব লাগিব সৎ আৰু সততা। হয়। সেয়াই আমি সমস্ত জনা চৰণত সেৱা নিবেদন কৰোঁ। আৰু বাপজনে এটা কথা সুধোঁ, আমাৰ বহুত নতুন প্ৰজন্মৰ মাজত যিহেতু মাদক দ্ৰব্যৰ প্ৰচলনটো খুব বাঢ়িছে, এই ক্ষেত্ৰত আমাৰ গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শই কেনেদৰে সহায় কৰিব বুলি আপুনি ভাবে, বা এই ক্ষেত্ৰত কওকচোন। আধ্যাত্মিকতাৰ দিশলৈ নিশ্চয় নতুন প্ৰজন্ম আকৰ্ষিত হ'ব লাগে, নহয়নে? হয়। এই ক্ষেত্ৰত আপোনাৰ মতামত অকণমান আগবঢ়াওক। প্ৰথম কথা হ'ল আধ্যাত্মিকতাৰ অভাৱ। হয়। গতিকে আধ্যাত্মিকতা মানে আনিবৰ বাবে আমি প্ৰথম পিতৃ মাতৃয়ে মানে আমি সন্তানসকলক সেইখিনি শিকাব লাগিব। হয়। আৰু গাঁৱৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সকলো তাত মানে সহায় কৰিব লাগিব। হয়। সেইখিনি ক্ষেত্ৰত আৰু লগতে শিক্ষাগুৰুসকলতো আছেই। হয়। গতিকে সকলোৱে সংমিশ্ৰণতহে এটা বস্তু ভাল হয়। হয়। গতিকে আমি এটি সন্তান গছপুলি বুলি যদি ভাবোঁ, গতিকে সেই গছপুলিটো সুন্দৰকৈ লহপহকৈ বাঢ়ি আহিবলৈ হ'লে তাক আমি 4 ঢাপ মাৰিব লাগিব। গতিকে গুৰুদেৱ নাম ভকত, তাৰ মাজেৰে নিজৰ জীৱন আগবঢ়াব লাগিব।
সত্য সূচক ক্ষমা দয়া হয় গুৰুজনাই এইখিনি আমাক ভেটি দি থৈ গৈছে সেই ভেটিৰ মাধ্যমেৰে আমি নিজৰ ভেটিটো টনকিয়াল কৰিব আমি আচলতে 6 ৰিপু দমন কৰিবলৈ শিকাব লাগিব নহয়নে ৰিপু দমনৰ জৰিয়তে এইটো শক্তিশালী এটা চৰিত্ৰ গঠন হয় কৃষ্ণ আপোনালৈ পুনৰবাৰ সেৱা নিবেদিছোঁ কৃষ্ণ কৃষ্ণ